নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 মে। দেশৰ 9,40,00,000 কৃষকৰ একাউণ্টত PM কিষাণৰ 20 নম্বৰ কিস্তি টকা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব 4,000 কোটি টকা। ইয়াক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাজ্যৰ যুৱক যুৱতীয়ে পাব 2 লাখ কোটি টকা। গছ পুলি ৰোৱা মহিলাই শীঘ্ৰে পাব বেংক একাউণ্টত 10,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত 30টাকৈ বৃহৎ ঘোষণা কৰিছে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক প্ৰদান কৰিব মোবাইল কিনিবলৈ টকা আৰু মহিলা গোটৰ একাউণ্টত এই টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। চৰকাৰীকৰণ নাপালে নতুনকৈ কৰিব পাৰিব আপুনি আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব মোবাইল ফোন। এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল। প্ৰতিগৰাকী মহিলাই লাভ কৰিব ফ্ৰী মোবাইল। মোবাইল নোহোৱাৰ বাবে মহিলাসকলে সন্মুখীন হ'ব বহু অসুবিধাৰ। অৰুণোদয় লাখপতি বাইদেউৰ ধন চেক কৰিবলৈ চৰকাৰে এই মোবাইল ফোন প্ৰদান কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। আত্মীয় গোটৰ একাউণ্টত চৰকাৰে মোবাইল কিনিবলৈ টকা প্ৰদান কৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আহি গ'ল নতুন খবৰ। 2 লাখ টকা ল'বলৈ সাজু হওক আবেদনকাৰী। শীঘ্ৰে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ। আত্মনিৰ্ভৰ অসম আঁচনিক লৈ মুখ্যমন্ত্ৰী কৰিলে ডাঙৰ ঘোষণা। প্ৰতিজন যোগ্য যুৱক যুৱতীয়ে 2 লাখ কোটি টকা লাভ কৰিব। 25,000 যুৱকে প্ৰথমতে লাভ কৰিব 1 লাখ কোটি টকা। 1 লাখ কোটি টকা লাভ কৰা সকলৰ কাম পৰিদৰ্শন কৰা হ'ব আগষ্ট মাহত। উদ্যোগিক কামত বিনিয়োগ কৰা সকলক পুনৰ দিয়া হ'ব 1 লাখ কোটি টকা। সাক্ষাৎকাৰৰ বাবে সাজু হওক CM ত্ৰিপুৰাৰ আবেদনকাৰীসকলে। 30 মেৰ ভিতৰতে সম্পন্ন হ'ব সাক্ষাৎকাৰ। সাক্ষাৎকাৰত বাছনি হ'লে পাব আপুনি CM ত্ৰিপুৰাৰ ধনৰাশি। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 1 অক্টোবৰৰ পৰাই অতি কম দামতে লাভ কৰিব দাইল নিমখ আৰু লগতে লাভ কৰিব গেছ চিলিণ্ডাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা প্ৰদান কৰিছে। চেনি দাইল নিমখ আৰু গেছ চিলিণ্ডাৰ লাভ কৰিব। প্ৰতি কেজি চেনি লাভ কৰিব 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। গ্ৰেজুৱেট হোৱাসকলে 2,500 কোটি টকা লাভ কৰিব জীৱন প্ৰণালী আঁচনিত। 1 জুনৰ পৰা আবেদনৰ বাবে মুকলি হ'ব পৰ্টেল। বন্ধুসকল মাজত মাত্ৰ কেইটাদিনমান বাকী আছে, তাৰ পিছতে আপুনি কৰিব পাৰিব আবেদন। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ। অতি শীঘ্ৰে মুকলি হ'ব পৰ্টেল। নিজৰ ইচ্ছা অনুসৰি ট্ৰান্সফাৰ ল'ব পাৰিব চাকৰিয়ালে। ফেচবুক লাইভৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ঘোষণা হ'ল ADRE অৰিয়াল পৰীক্ষাৰ দিন। সাজু হওক ADRE মৌখিক পৰীক্ষাৰ বাবে। ADRE অৰিয়াল পৰীক্ষা আৰম্ভ হ'ব 15 জুনৰ পৰাই আৰু গ্ৰেড 3ৰ বাবে 15 জুনৰ পৰা আৰম্ভ হ'ব অৰিয়াল পৰীক্ষা। গ্ৰেড 4ৰ ORL আৰম্ভ হ'ব 15 জুনৰ পৰা। অতি শীঘ্ৰে ঘোষণা হ'ব সবিশেষ তথ্য। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নৱনিৰ্বাচিত পঞ্চায়তৰ সদস্যক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পত্নীৰ সৈতে পঞ্চায়তৰ অফিচলৈ যাব নোৱাৰিব স্বামীয়ে। পঞ্চায়ত কাৰ্যালয়ত মহিলা প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশ নিষেধ আৰোপ কৰিছে। স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিব নোৱাৰিব। ব্লকত দিনটো বহি থকাৰ বাবে সাৰিব লগা হৈছিল এগৰাকী মহিলাই। স্বামী আহি সভাকক্ষত বহি থাকিব নোৱাৰিব। প্ৰত্যেক প্ৰতিনিধিত্ব কৰি পঞ্চায়ত কাৰ্যালয়লৈ আহিব নোৱাৰিব মহিলাৰ প্ৰতিনিধিত্বৰ স্বামী। পঞ্চায়ত কাৰ্যালয়ত মহিলা প্ৰতিনিধিত্বৰ স্বামীৰ প্ৰৱেশ নিষেধ সম্পূৰ্ণৰূপে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। প্ৰচণ্ড বৰষুণৰ বাবে 5 জনৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে। ধুমুহা বনজুই ভূমিকম্পৰ তাণ্ডৱৰ পিছত বৰষুণে লৈছে কাল ৰূপ। প্ৰতিকূল বতৰৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। ৰাজ্যত প্ৰতিকূল বতৰৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট।
আগন্তুক 3 ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা আৰু বৰষুণ নামনি অসমৰ লগতে বৰাক উপত্যকাত জাৰি কৰা হৈছে এলাৰ্ট দক্ষিণ চীনত হোৱা প্ৰচণ্ড বৰষুণৰ ফলতে 5জন লোকৰ মৃত্যু হৈছে বন্ধু-বান্ধৱীসকল সকলোৱে সাৱধান হৈ থাকক আপোনাৰ জিলা বা অঞ্চলত বৰষুণৰ তাণ্ডৱ কেনেকৈ চলাইছে নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মই মুখ্যমন্ত্ৰী পদ ত্যাগ কৰি ঘৰলৈ নাযাওঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘৰলৈকেও নাযায় তাতকৈ আৰু কি কম নেকি এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে যদি এটা কথাও মিছা প্ৰমাণিত হয় ৰাজনীতি ত্যাগ কৰিম এটা কথাও যদি মিছা হয় মই ত্যাগ কৰিম লগতে ঘৰলৈকে নাযাওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী 10 ছেপ্টেম্বৰত অধিক ভয়ানক তথ্য প্ৰকাশ পাব গৌৰৱ গগৈক মুখম প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা কথাও মিছা প্ৰমাণিত হয় ৰাজনীতি ত্যাগ কৰিম এটা কথাও যদি মিছা হয় মই ত্যাগ কৰিম লগতে ঘৰলৈকেও নাযাওঁ মুখ্যমন্ত্ৰী এজনে এনে যিকোনো কথা নকয় বুলি মন্তব্য কৰিছে আৰু এনে কেজুৱেলি কথা কৈ নাথাকে নহয় আসল কথা মই এতিয়াও কোৱাই নাই যিমান কথা ক'ব লাগে তাতকৈ কম কথা কৈ আছো বাংলাদেশৰ লগত পাকিস্তানৰ লগত তুলনা নহয় অসমৰ মানুহক গৌৰৱ গগৈ কি বুলি ভাবে মই মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিম ঘৰলৈকে নাযাওঁ হয় বন্ধু-বান্ধৱীসকল কি তথ্য প্ৰকাশ পাব ইয়াকলৈকে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে বন্ধু-বান্ধৱীসকল সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু বন্ধু-বান্ধৱীসকল যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই ভিডিঅ'টো লাইক কৰি দিব যদি চেনেলটি ছাবস্ক্ৰাইব কৰে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো এনেকুৱাকৈ ভিডিঅ' প্ৰতিদিন পাই থাকিব তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পিএম কিষাণৰ 25জন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ আপডেট প্ৰকাশ পাইছে আপোনাৰ পিএম কিষাণৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে নেকি বহুতো কৃষকে পিএম কিষাণৰ টকা নাপাব পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে সিট ইউৰ আইপিবি একাউণ্ট বন্ধু-বান্ধৱীসকল সকলোৱে কিন্তু আইপিবি একাউণ্ট লিংক কৰিব লাগিব বন্ধু-বান্ধৱীসকল যদি আপুনি আইপিবি একাউণ্টটো অপেন কৰে তেনে ক্ষেত্ৰত লগে পিএম কিষাণৰ টকা আপোনাৰ একাউণ্টত সোমাই যাব আৰু ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে Seat your IPB account with other unlock benefit for a বন্ধু-বান্ধৱীসকল যদি আপুনি IPB account open কৰে তেনে ক্ষেত্ৰত আধাৰ কাৰ্ডৰ লগত অটোমেটিক লিংক হৈ থাকে আৰু যাৰ জৰিয়তে আপোনাৰ পোষ্ট অফিচৰ একাউণ্টত অতি সোনকালে পিএম কিষাণৰ টকা সোমাই দিয়ে যদি আপোনাৰ একাউণ্টৰ টকা পোৱাত কিবা অসুবিধা হৈছে বা আপুনি আগতে টকা পাইছিলে বা একাউণ্টৰ সমস্যাৰ বাবে আপুনি টকাটো নাপায় তেনে ক্ষেত্ৰত এতিয়া আপুনি IPB একাউণ্ট ওপেন কৰি লওক আপুনি এতিয়াই পোষ্ট অফিসত যাওক আৰু পোষ্ট অফিসত যাই আপুনি ক'ব যে পিএম কিষাণৰ লগত লিংক কৰি এখন আইপিবি একাউণ্ট ওপেন কৰি দিয়ক তাৰপৰে আপোনাক আইপিবি লিংক কৰি এখন একাউণ্ট ওপেন কৰি দিব আইপিবি একাউণ্ট আৰু আইপিবি একাউণ্টৰ লগতে পিএম কিষাণ অটোমেটিকলি লিংক হৈ যাব আৰু যাৰ জৰিয়তে কোনো ধৰণৰ পলম নোহোৱাকৈ যেতিয়া পিএম কিষাণৰ টকা চৰকাৰে ট্ৰান্সফাৰ কৰিব লগে আপোনাৰ একাউণ্টত সোমাই যাব বন্ধু-বান্ধৱীসকল সম্পূৰ্ণকৈ চৰকাৰে উল্লেখ কৰিছে ইফৰ্টলেছ পিএম কিষাণ পেমেণ্ট সকলো সময়তে আপুনি লগে লাভ কৰিব কেৱল ইয়াই নহয় যদি আপোনাৰ ক্ৰপ ইঞ্চুৰেঞ্চ ক্লেম কৰিবলগীয়া থাকে তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে কৰিব পাৰিব কেৱল ইয়াই নহয় আপুনি কেচিচি ফেচিলিটিও লাভ কৰিব বহুতো সুবিধা লাভ কৰিব যদি আপোনাৰ পিএম কিষাণৰ এখন একাউণ্ট থাকে লগতে আপুনি প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাৰ সুবিধা আপুনি লাভ কৰিব পাৰিব যদি আপুনি এতিয়ালৈকে এখন আইপিবি একাউণ্ট ওপেন কৰে অতি শীঘ্ৰে আপুনি ভিজিট কৰক ভিজিট ইউৰ নিয়াৰেষ্ট পোষ্ট অফিচৰ কানেক্ট ইউৰ পোষ্টমেন কেৱল ইয়াৰ নহয় আপুনি অতি শীঘ্ৰে এইখন একাউণ্ট ওপেন কৰি লৈ লওক আৰু যদি ওপেন কৰাৰ সময়ত কিবা অসুবিধা হয় নিশ্চয় কমেণ্ট কৰি জনাই দিব সম্পূৰ্ণকৈ সহায় কৰা হ'ব অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কেঁচাগড়ৰ ছাৰ্ভে কৰাৰ পিছতো পকীকৰ নৌপোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰে সকলো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী পকীকৰ সকলো দৰিদ্ৰ পৰিয়ালৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ ছাৰ্ভেৰ সুবিধা প্ৰদান কৰিছে আৰু চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে চৰকাৰী ঘৰৰ আৰু কোন ব্যক্তিৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা প্ৰদান কৰিব যদি আপোনাৰ তালিকাত নামটো অহা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ যদি তালিকাত আপোনাৰ নামটো আহিছে তেনে ক্ষেত্ৰত আপোনাৰ টকাটো কেতিয়া সোমাই যাব শীঘ্ৰে আৰম্ভ হ'ব নতুন ছাৰ্ভেৰ কাম কাজ আৰু কোনে লাভ কৰিছে চৰকাৰী ঘৰত টকা আৰু আপোনাৰ কেঁচাগড়ৰ ছাৰ্ভে মোবাইলৰ জৰিয়তে আপুনি নিজে কৰিব পাৰিব কেঁচাগড়ৰ এখন ফটো দিয়ক আৰু আপুনি পাওক চৰকাৰী পকীঘৰ যাৰ এতিয়াও কেঁচাগড় আছে তেওঁলোকে শীঘ্ৰে পাব পকীঘৰ কোনো দৰিদ্ৰ পৰিয়াল কেঁচাগড়ত থাকিব নালাগে
কেঁচাগড়ৰ ছাৰ্ভে কৰাৰ পিছতে পকীগড় নৌপাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। যিসকল ব্যক্তি চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰাৰ বাবে আহ্বান জনাইছে আৰু তাৰ বাবে সকলো কৰিব লাগিব জিঅ' ট্ৰেকিং। অতি শীঘ্ৰে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি জিঅ' ট্ৰেকিং কৰি লওক, কিন্তু 25 তাৰিখ হৈছে শেষ সময়সীমা। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.